মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলে আছা আৰু নিজৰ পঢ়া-শুনা ভালদৰে কৰি আছা। মই আজি তোমালোকৰ বাবে লৈ আহিছোঁ আন এখন ৰচনা, অসমৰ নিবনুৱা সমস্যা। লগতে আমাৰ চেনেল আনকমন পোষ্টলৈ তোমালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। ৰচনাখনৰ বিষয়ে আমি পঢ়ি চাওঁ। অসমৰ নিবনুৱা সমস্যা। আৰম্ভণি, নিবনুৱা সমস্যা সৃষ্টি হোৱাৰ কাৰণ, সমাধানৰ উপায়, সামৰণি। আৰম্ভণি। অসম বৰ মনোৰম, স্নিগ্ধ সেউজী শোভা। অসম ৰাজ্যখন সেউজী শোভাৰে চহকী হ'লেও বিগত সময়ছোৱাত কেইবাটাও সমস্যাই ৰাজ্যবাসীক জুৰুলা কৰি তুলিছে। উন্নতিত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰা এই সমস্যাসমূহৰ ভিতৰত বানপানী, বিদেশী অনুপ্ৰৱেশকাৰী, উগ্ৰপন্থী, নিবনুৱা সমস্যা আদি ই প্ৰধান। আটাইকেইটা সমস্যাৰ ভিতৰত যিটো সমস্যাই ৰাজ্যবাসীক এক ভয়াৱহ ভৱিষ্যতৰ ইংগিত দিছে সেইটো হ'ল নিবনুৱা সমস্যা। নিবনুৱা সমস্যাই ৰাজ্যখনৰ সামাজিক, ৰাজনৈতিক দিশতো প্ৰভাৱ পেলাইছে। নিবনুৱা সমস্যা সৃষ্টি হোৱাৰ কাৰণ। নিবনুৱা সমস্যাৰ উৎপত্তিৰ কাৰক হিচাপে বহুকেইটা দিশৰ কথা ক'ব পাৰি। অত্যধিক জনসংখ্যা বৃদ্ধি, ত্ৰুটিপূৰ্ণ শিক্ষানীতি, উদ্যোগৰ অভাৱ, কুটীৰ শিল্পৰ অৱনতি, কৃষিৰ প্ৰতি অনীহা আদি নিবনুৱা সমস্যা সৃষ্টিৰ অন্যতম কাৰণ বুলিব পাৰি। নিবনুৱা সমস্যা বৃদ্ধিৰ প্ৰধান কাৰক হিচাপে জনসংখ্যা বৃদ্ধিক অভিহিত কৰিব পাৰি। উন্নয়নশীল প্ৰদেশ এখনৰ কাৰণে বৃহৎ পৰিমাণৰ জনসংখ্যা, দক্ষ মানৱ সম্পদ হিচাপে গঢ়ি তোলাটো এক প্ৰত্যাহ্বান। সকলোকে চৰকাৰী চাকৰি দিয়াটো অসম্ভৱ। শিল্প উদ্যোগৰ অভাৱৰ ফলতো যুৱচামৰ বেছিভাগেই কৰ্মমুখী হ'লেও নিবনুৱা হিচাপে দিন অতিবাহিত কৰিছে। অসমৰ ত্ৰুটিপূৰ্ণ শিক্ষানীতিৰ কাৰণেও নিবনুৱা সমস্যা বৃদ্ধি পাইছে। কাৰিকৰী বা বৃত্তিমুখী শিক্ষাৰ পৰিৱৰ্তে আমাৰ শিক্ষানুষ্ঠানসমূহত পৰম্পৰাগত তাত্ত্বিক শিক্ষা ব্যৱস্থাই আজি বিকটি চলি আছে। কুটীৰ শিল্পত অসম চহকী ৰাজ্য আছিল। কিন্তু কুটীৰ শিল্পৰ নিৰ্মাণ ব্যয় বেছি আৰু কেঁচামালৰ অত্যধিক দাম। সেই অনুপাতে উপযুক্ত বজাৰৰ অভাৱৰ কাৰণে কুটীৰ শিল্পসমূহৰো অৱনতি ঘটিল। অসমীয়া মানুহে কৰ্ম সন্মান কৰিবলৈ নজনাৰ দুখতো নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সহজতে উপাৰ্জন কৰিব বিচৰা অসমীয়া ডেকাই কৃষি কাৰ্যলৈকো পিঠি দিলে। অন্যথা কৃষিপ্ৰধান ৰাজ্যখনত উন্নত কৃষি কাৰ্যৰে অৰ্থনীতি সবল কৰাৰ সুন্দৰ সম্ভাৱনা আছে। সমাধানৰ উপায়। অসমত বৰ্তমান অনুষ্ঠান প্ৰতিষ্ঠান, বিদ্যালয়, মহাবিদ্যালয় আদিত যিমানবিলাক পদ খালী হৈ আছে, সেই পদবোৰত চৰকাৰে নিযুক্তি দি নিবনুৱা সমস্যা সমাধান কৰিব পাৰে। কল-কাৰখানা, শিল্প উদ্যোগ আদিত অসমৰ শিক্ষিত নিবনুৱাক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰোপৰি অসমত উৎপাদনক্ষম বিভিন্ন উদ্যোগ প্ৰতিষ্ঠা কৰিলে সেইবোৰত বহু নিবনুৱাক কৰ্মসংস্থাপন দিব পৰা যায়। এইটো কথা ঠিক যে আমাৰ সকলোৰে সন্মিলিত প্ৰচেষ্টাইহে ৰাজ্যখনৰ নিবনুৱা সমস্যা দূৰ কৰিব পাৰিব। আমি কৰ্ম সন্মান কৰিবলৈ শিকিব লাগিব। সকলো পদবীকে সমান মৰ্যাদা দিব লাগিব। তেহে অসমীয়া ডেকা-জীয়ৰী কৰ্মমুখী হ'ব।
তদুপৰি কুটীৰ শিল্পসমূহ জীয়াই তুলিবলৈ প্ৰচেষ্টা হাতত ল'ব লাগিব। চৰকাৰে যুৱচামক প্ৰশিক্ষণ দি বয়ন শিল্প, কাঁহ, বাঁহ-বেতৰ শিল্প আদিত নিয়োগ কৰিব লাগিব। আমাৰ কৃষি বিশ্ববিদ্যালয়খনেও উপযুক্ত বৈজ্ঞানিক পদ্ধতিৰে কৃষি কাৰ্য কৰিবলৈ যুৱচামক প্ৰশিক্ষণ দিব লাগিব। সামৰণি। বৰ্তমান শিক্ষা ব্যৱস্থাত শিক্ষা সমাপ্ত কৰাৰ পাছত কৰ্মসংস্থাপন পোৱাৰ পথ অতি সীমিত। সেয়ে সৰুৰে পৰা পিতৃ-মাতৃসকলে নিজ সন্তানসকলক কৰ্মমুখী হ'বলৈ মানসিকভাৱে গঢ় দিব লাগে, যাতে পুথিগত শিক্ষা শেষ কৰাৰ পাছত চাকৰি নাপালেও জীৱিকা অৰ্জনৰ এটা পথ নিজে বাছি ল'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকল, নিশ্চয় তোমালোকে ৰচনাখন ভাল পালা, আৰু অনাগত দিনত মই তোমালোকৰ বাবে আৰু এনে ৰচনা লৈ আহিম। আন এটি বিষয় লৈ মই তোমালোকৰ কাষত উপস্থিত হওঁ। আজিলৈ আহিছোঁ। ধন্যবাদ।